হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনুৰুল জি কে মাষ্টাৰ। তো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অক্টোবৰত এডিআৰই ফ'ৰ্থ গ্ৰেড আছে, তাৰ কাৰণে কিছু মই সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম একৰ্ড চাইন্ড? অসম চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1985 চনত। আৰু যদি ইয়াৰ পৰিপ্ৰেক্ষিতত কিছু কথা সোধে যে অসম চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিল? ৰাজীৱ গান্ধী। আৰু অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? প্ৰফুল্ল কুমাৰ মহন্ত। হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? ৰাজ্যিক চৰাই কি? ইয়াক চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হোৱাইট উইংড উড ডাক। ইয়াৰ এছামিজ টাৰ্মটো হ'ব দেওহা। হুইচ ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স? অৰ্থবিজ্ঞানৰ পিতৃগণ। আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আদাম স্মিথ। হুইচ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ গেভ দ্য শ্লোগান জয় হিন্দ? জয় হিন্দ শ্লোগানটো কোনে দিছিল পোনপ্ৰথমে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসু। দ্য বেটেল অফ পলাচী ৱাজ ফৰ্ট ইন হুইচ ইয়াৰ? পলাচী যুদ্ধ কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1757 চনত। 1757 চনত পলাচী যুদ্ধ হৈছিল। হুইচ ৰিভাৰ ইজ নন এজ দ্য চৰো অফ বিহাৰ? কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোচি ৰিভাৰ। হুইচ চিটি নন এজ দ্য চিটি অফ লেকছ? কোনটো চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উদয়পুৰ। হুইচ ডাম ইজ দ্য লংগেষ্ট ডাম? কোনটো বান্ধক আটাইতকৈ দীঘল বান্ধ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হীৰাকুণ্ড ডাম। হীৰাকুণ্ড বান্ধটো আটাইতকৈ দীঘল বান্ধ। হু ইজ দ্য নন অফ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ। আৰু যদি সোধে যে ডক্টৰ বি আৰ আম্বেদকাৰৰ সমাধি ক্ষেত্ৰটোক কি বুলি কোৱা হয়? সত্যভূমি। হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীয়ে মৌলিক অধিকাৰৰ কথা কৈছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অনুসূচী 12ৰ পৰা 35লৈকে। আৰু এই অনুসূচীটোত নাগৰিকৰ মৌলিক অধিকাৰৰ কথা সংবিধানত উল্লেখ আছে। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন পদ্মশ্ৰী এৱাৰ্ড? প্ৰথম অসমীয়াই কোনে পদ্মশ্ৰী এৱাৰ্ডটো বা পদ্মশ্ৰী পুৰস্কাৰটো লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অমলপ্ৰভা দাস। হুইচ দ্য ক্ৰিয়েটৰ্ছ অফ এছামিজ ডিকশ্যনাৰী হেমকোষ? অসমীয়া অভিধান হেমকোষৰ লিখক কোন? আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। হুইচ আছামিজ ডান্স ফৰ্ম ৰিকগনাইজড এজ এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া? ক্লাছিকেল ডান্স বুলি অসমৰ কোনখন নৃত্যক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সত্ৰীয়া। ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম ছেপাৰেটেড ফ্ৰম বেংগল? কিমান চনত অসমক বেংগলৰ পৰা পৃথক কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1874। 1874 চনত অসমক বেংগলৰ পৰা পৃথক কৰা হৈছিল। হুইচ ইজ দ্য হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? অসামৰিক বঁটা কোনটো বঁটা উচ্চ শিখৰত আছে? আৰু ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
ভাৰত ৰত্ন। হুইচ স্পৰ্ট ইজ ন'ন এজ দ্য কিং অফ স্পৰ্ট। কোনটো খেলক খেলৰ কিং বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দি আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ফুটবল। আৰু ফুটবলৰ লগত কোনটো কাপ জড়িত হৈ আছে সেইটো আপোনালোকে কমেণ্টত জনাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আনৰল জিকে মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ কাৰণে এনেকুৱা 3rd গ্ৰেড 4th গ্ৰেড কম্পিটিটিভ এক্সামৰ কিছু প্ৰশ্ন উত্তৰ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় মই লৈ আহি থাকিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। জয় অসম, জয় হিন্দ।